গৌৰীপুৰত যুৱকৰ মৃতদেহ মৃতদেহটো উদ্ধাৰ হৈছে গৌৰীপুৰৰ তাৰঘাটত ৰাষ্ট্ৰীয় ১৭ নম্বৰ ঘাইপথৰ দাঁতিত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। যুৱকজনক পুৱাই স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। তৎক্ষণাতে ঘটনাস্থলীত উপস্থিত হৈ গৌৰীপুৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ সজাতি দল মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চিনাক্তকৰণ কৰে যুৱকজনক। যুৱকজন উত্তৰ গেৰামাৰীৰ বলধমাৰাৰ তেলিপাৰা গাঁৱৰ ৰাহুল শ্বেখ বুলি জানিব পৰা গৈছে। আচলতে এয়া হত্যা নে পথ দুৰ্ঘটনা এতিয়াও ৰহস্যজনক হৈ আছে। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু কোনোবা ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিছে এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আজি ৰাতিপুৱা মোটামুটি ৫:৩০ মান বজাত মোক যোগে ফোন কৰে মোক, যেনেকুৱা টাৰঘাটত এজন অচিনাক্ত মৃতদেহ পৰি আছে। তাৰপিছত মই ইয়াতে আহিলোঁ জাগাত, আহি পেলাই তাৰপিছত পুলিচকো ফোন কৰা গ'ল। আহি পেলাই দেখা পাওঁ যেনেকুৱা পৰি আছে ছাইডত ৰাস্তাৰ দাঁতিত। এইটো ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰঘাট নিয়াত। ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হৈছে এতিয়া এইমাত্ৰ অলপ আগতে ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হ'ল। ল'ৰাজনৰ নাম হ'ল ৰাহুল, তেখেতৰ ঘৰ হ'ল তেলিপাৰা, বলধমাৰা তেলিপাৰাত হয়। আৰু তেখেতৰ দেউতাকৰ নাম হ'ল আলী হুছেইন বুলি গম পোৱা গৈছে। আৰক্ষীয়ে লৈ গ'ল অলপ আগতে। এনেকুৱা ডাইৰেক্টলি কোৱা নাযায় যে এইটো মাৰ্ডাৰ হৈছে বা কিবা দুৰ্ঘটনা হৈছে, কিন্তু যেনেকুৱা চিষ্টেমটো ৰাইজৰ সন্দেহ, কিছুমানে কৈ আছে হয়তো গাড়ী পিছফালৰ পৰা মাৰি দিছে হয়তো, আৰু কোনোবাই কৈ আছে হয়তো কোনোবাই মাৰি থৈ দিছে। ল'ৰাটোৰ বয়স আনুমানিক ১৭-১৮ মান হ'ব। আমাৰ যোনটো জাগাত মৃতদেহ পৰি আছিল তাৰ সন্মুখত এখন হেৰিৰ দোকান আছে, টিন পাতৰ বা কাঠৰ দোকান আছে। তাতে এটা CC কেমেৰা আছে। যদি আৰক্ষীয়ে ভালকৈ তদন্ত লয় তেনেহ'লে হয়তো সূত্ৰ পাব পাৰে, তাতে পাব পাৰে। এতিয়া আমাৰ গৌৰীপুৰ ভাৰপ্ৰাপ্ত বিষয়ক আমাৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যাতে CC কেমেৰাটো অতি সোনকালে চেক কৰাৰ পিছত যি হয় এইটো হ'ব লক্ষণীয়। এইটো ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰঘাট না ছাইডত, ৰোডৰ পৰা মোটামুটি ৩ ফুট মান ছাইডত। জোতা হয় হয়, জোতা এযোৰ পৰি আছে, মানে মেইন ৰোডতে এটা জোতা আৰু ছাইডত ৰাস্তাৰ ছাইডত এটা জোতা আৰু মোবাইল দুখন আছিল। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।